গায়ন বায়ন আৰু পৰম্পৰাগত গীত মাতেৰে মুখৰিত হৈ পৰে ১ নম্বৰ চৰাই হাবি গাঁও। ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে উদযাপন সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত লখিমী সভা। গায়ন বায়ন আৰু পৰম্পৰাগত গীত মাতেৰে মুখৰিত ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নম্বৰ চৰাই হাবি গাঁও। ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে উদযাপন সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত লখিমী সভা। ১ নম্বৰ চৰাই হাবি গাঁও হৰি মন্দিৰ প্ৰাংগণত সোমবাৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় লখিমী সভা। অতীতৰে পৰা প্ৰতি ৭ বছৰৰ মূৰে মূৰে গাঁওখনত এই মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে সোণোৱাল কছাৰী লোকসকলে। গায়ন বায়ন ঢোলে ডগৰে আৰু পৰম্পৰাগত গীত মাতৰ মাজেৰে বিশাল সমদলেৰে নামঘৰৰ পৰা বিল নদী বা জান-জুৰিলৈ দোলালৈ লখিমীক আনিবলৈ যায় সোণোৱাল কছাৰী লোকসকলে। পুনৰ একেই সমদলেৰে নামঘৰলৈ দোলাত লখিমীক অনাৰ পাছত নামঘৰৰ পৰা গাঁৱৰ সকলোৱে লখিমী ঘৰলৈ আনে। ই এক কৃষিভিত্তিক মাংগলিক পৰম্পৰা। আমাৰ লখিমী সভা ১ নং চৰাইহাবি গাঁৱৰ ৰাইজে প্ৰতি ৭ বছৰ মূৰে পতা হয় যদিও কিছু মানে অলপ দেৰি হৈ গ'ল। এইবছৰ আমি পতাটো আমাৰ গাঁৱৰ পৰা ১০০ ঘৰমান আছে। আমি ১০০ ঘৰ মানুহে আমাৰ ইয়াত লখিমী সভা পতা হৈছে। তাত লখিমীৰ কাৰণে এটা ডালি পতা হৈছে। ইয়াত আপোনাৰ ৩৩ কোটি দেৱতাক আমি মানি লৈ ইয়াত আমি লখিমী তোলা মানে জাকৈ মাৰি পেলাই যিটো মানে লখিমী আমি পাওঁ সেই লখিমী বুলি জ্ঞান কৰা হয়। আৰু তাত আমি সংমিশ্ৰণ কৰি পেলাই প্ৰতি ঘৰৰ ডালিটোত মানে লখিমী হিচাপে দিয়া হয় আৰু সেইখিনিকে লৈ প্ৰতি ঘৰ মানুহে লখিমী আদৰি লয়। ভাল লাগিছে, সকলোৱে এটা ড্ৰেছ কৰি একতাৰ লগ হৈ আহিছে, আমাৰ ভাল লাগিছে। গতিকে এনেধৰণৰ সংস্কৃতি যাতে বৰ্তাই ৰাখক ইয়াকে আহ্বান জনাম। ধন্যবাদ। আমাৰ ১ নং চৰাইহাবি নামঘৰত মানে আমি সামূহিকভাৱে আজি যোৱা পৰহি দিনাখনৰ পৰা মানে এইটো মানে লখিমী সভা বহুত বছৰৰ মূৰত আয়োজন কৰি আছে। সেইটো বিশেষকৈ আমাৰ এটা সোণোৱাল কছাৰী মানে জাতিটো সোণোৱাল কছাৰী জাতিটোৰ এটা মানে এইটো কালচাৰেল ট্ৰেডছ লোক সংস্কৃতি। এই লোক সংস্কৃতিটো আমি মানে বহুত বছৰৰ মূৰত কৰোঁ। আমাৰ ২ নং চৰাইহাবি ১ নং চৰাইহাবি আমি একেখনেই গাঁও আছিলোঁ, কিন্তু এখেতলোকে এতিয়া ভালেকেইদিনৰ বছৰ মূৰত কৰিছে। এতিয়া নতুন প্ৰজন্মৰ ওপৰত চেঞ্জ আহিছে, তেওঁলোকৰ চেতনা গুণ আহিছে। সেইকাৰণে মানে তেওঁলোকে এতিয়া সামূহিক লখিমী সভাটো মানে আৰম্ভ কৰিছে। এই লখিমী সভাৰ বৈশিষ্ট্যটো হ'ল কি, আমি যে আমাৰ ৩৩ কোটি দেৱতাৰ নামত ১০০ চকুৰি পাত পাৰি পেলাই আমি মানে আদৰিছোঁ সকলোখিনিকে। প্ৰথমতে আমি বসুমতিক দিছোঁ, বসুমতিক দি পেলাই আমাৰ যিসকল মানে আমাৰ ইষ্ট দেৱতা আছে, আমাৰ পূজনীয় যিবিলাক দেৱতা আছে আমাৰ সোণোৱাল কছাৰী বৈশিষ্ট্যত, সেই দেৱতাসকলক আমি মানে ইয়াত শৰাই আগবঢ়াইছোঁ। শৰাই হ'ল মানে কেঁচা পিঠাই ছটিয়াইছোঁ, মাহ হ'ল চাউল চানা দাইল এইবিলাক দি পেলাই আমি মানে এটা মানে প্ৰত্যেকৰে নামত মানে এখন শৰাই আগবঢ়াইছোঁ। যেনে আমি বসুমতিক এভাগ দিছোঁ, তাৰপিছত লখিমী আই ৯ ভনী ৯টা মানে ৯খন মানে শৰাই আগবঢ়াইছোঁ। সেইদৰে মানে খিংখিং বাধ্য দেৱতা, গজাই দেৱতা, মনাই আমাৰ যিমানবিলাক আমাৰ সোণোৱাল কছাৰী বৈশিষ্ট্যত যিমানবিলাক ইষ্ট দেৱতা আছে, দেৱ দেৱতা আছে, সেইখিনিৰ উপৰিও আমি সূৰ্য দেৱতাক, চন্দ্ৰ সূৰ্য বৰুণ এইবিলাকো কৰিছোঁ। আৰু আমাৰ ঘৰত যিবিলাক ব্যৱহাৰ কৰা আছে যেনে ডোলা কোলা এইবিলাক দালি চালনী মানে জকাই এই আটাইবিলাকে আমি পূজা সেৱা কৰিছোঁ। ইয়াৰ বৈশিষ্ট্যতে এইটো হ'লগৈ, এইটো আমাৰ পূৰ্বপুৰুষৰ এটা মিথ কাহিনী আধাৰত পোৱা এটা স্মৃতি, এটা কালচাৰেল টিচ।